নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ এডুকেশ্যন বিষয়টোৰ পৰা কেইটামান খুবেই ইম্পৰ্টেণ্ট প্লাছ কমন আৰু লগতে প্ৰিভিয়াছ ইয়াৰৰ 4 আৰু 6 মাৰ্কৰ কমন লং কুৱেশ্যন এনসাৰৰ বিষয়ে আলোচনা কৰিম। যিবিলাক কুৱেশ্যন এনসাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিওঁ যে ইয়াৰ আগতেও 4 আৰু 6 মাৰ্কৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ মই আলোচনা কৰিছিলোঁ। হেতু পাৰ্ট 1 ৰ ভিডিঅ' আছিল, এইটো হৈছে পাৰ্ট 2 ভিডিঅ'। সো তোমালোকৰ যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে প্ৰথমতে সেই ভিডিঅ'টো চাই ল'বা, তাৰ পিছতহে এইটো ভিডিঅ' চাবা। কাৰণ যোৱাটো ভিডিঅ'ত মই কুৱেশ্যনছ নাম্বাৰ 10 লৈকেহে আলোচনা কৰিছিলোঁ। আজিৰ এইটো ভিডিঅ'ত মই কুৱেশ্যনছ নাম্বাৰ 11 ৰ পৰা আলোচনা কৰিম। সেইটো ভিডিঅ'ৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। সো প্ৰথমতে তোমালোকে যিসকলে সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। কুৱেশ্যনছ নাম্বাৰ 11টোত দিয়া আছে উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়, গতিকে এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ'ল ক নম্বৰ, বিদ্যালয়ৰ শিক্ষক বিজ্ঞান ভিত্তিক হ'ব লাগিব, ক্ৰমান্বয়ে শিক্ষা উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। খ নম্বৰ, কৰ্মভিজ্ঞতা সকলো শিক্ষা স্তৰতে বাধ্যতামূলক হ'ব। গ নম্বৰ, শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগিব, বিশেষকৈ মাধ্যমিক শিক্ষাক ব্যাপক ৰূপত বৃত্তিমুখী কৰি গঢ়ি তুলিব লাগিব। খ নম্বৰ, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতিকৰণৰ লগতে কৃষি উৎপাদন প্ৰযুক্তিবিদ্যা উদ্যোগীকৰণ আদি উন্নতিকৰণৰ প্ৰচেষ্টা ল'ব লাগিব। সো এতিয়া নেক্সট কুৱেশ্যনটোলৈ। অসমৰ মাধ্যমিক শিক্ষা আইন 1961 চাৰিটা দফা লিখা। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰত বহুবাৰ ৰিপিট হৈছে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে অসম মাধ্যমিক শিক্ষা আইন 1961 চাৰিটা বিধান হ'ল। তোমালোকৰ এক্সামত দফা নিদি বিধান বুলিও দিব পাৰে, এইটো মনত ৰাখিবা। ক নম্বৰ, এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব। খ নম্বৰ, ইতিমধ্যে থকা মাধ্যমিক স্কুলসমূহ মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনলৈ আহিব। গ নম্বৰ, মাধ্যমিক শিক্ষা বৰ্ডে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ প্ৰশাসন উন্নতিকৰণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। খ নম্বৰ, শিক্ষা বিভাগৰ সঞ্চালকগৰাকীয়ে মাধ্যমিক শিক্ষা বৰ্ডৰ সভাপতি হ'ব আৰু বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলৰ বৰ্ডৰ সদস্য হিচাপে থাকিব। ঙ নম্বৰ, কিন্তু বৰ্ডৰ সচিবগৰাকীক চৰকাৰে নিযুক্তি দিব আৰু তেওঁৱে বৰ্ডৰ সদস্য হ'ব। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটোত দিয়া আছে অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা। ইয়াতে 4 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনসাৰটো হৈছে, ইয়াতে কুৱেশ্যনটো মিষ্টেক হৈছে টাইপিং কৰাতে, ইয়াতে অনানুষ্ঠানিক হ'ব নালাগিছিল, আনুষ্ঠানিক হ'ব লাগিছিল। সো তোমালোকে এইটো শুধৰাই ল'বা। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ ইয়াতে উল্লেখ কৰিব দিছে। সো ইয়াৰে এনসাৰটো হৈছে আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ হ'ল নম্বৰ 1, আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অতি সীমিত, জীৱনজোৰা প্ৰক্ৰিয়া নহয়। নম্বৰ 2, ই এক সাধাৰণক্ৰমে শিক্ষা চাহিদা ভিত্তিক নহয়। নম্বৰ 3, আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয়, গতিকে সাধাৰণ আৰু সমাজৰ বঞ্চিত লোকৰ বাবে ই উপযোগী নহয়। নম্বৰ 4, এই শিক্ষা লোৱাৰ বাবে খৰচ অতি বেছি হয়, গতিকে দুখীয়া শ্ৰেণীৰ লোক এই শিক্ষাৰ পৰা বঞ্চিত হয়। নম্বৰ 5, এই শিক্ষা গণতান্ত্ৰিক নহয়। সো এতিয়া কুৱেশ্যনছ নাম্বাৰ 14টোলৈ। মুক্ত বিদ্যালয় কি? মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা। এইটো 6 মাৰ্কৰ কুৱেশ্যনছ হয়। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মুক্ত বিদ্যালয়। মুক্ত শিক্ষা বা মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যান ধাৰণা নাই। ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ', কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয়। এনেবোৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে। মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাখিনিৰ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, দেশৰ পৰা নিৰক্ষৰতাৰ দূৰীকৰণত সহায় কৰা। নম্বৰ 2, উচ্চ শিক্ষাৰ প্ৰতি থকা হাবিয়া পূৰণত শিক্ষাৰ্থীক সহায় কৰা। নম্বৰ 3, সকলোৰে বাবে দৈহিক সুযোগৰ সমবিতৰণ কৰা। নম্বৰ 4, শিক্ষাক ভিন্নমুখী আৰু বৃত্তিমুখীকৰণ কৰা। সো এতিয়া কুৱেশ্যনছ নাম্বাৰ 15টোলৈ। কোঠাৰী আয়োগৰ 10+2+3 পদ্ধতিটো লিখা, অথবা 10+2+3 পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনছ দুয়োটা একেই হয়, এক্সামত দুই ধৰণে দিব পাৰে, সো সেইবাবে মই ইয়াতে এড কৰি দিছোঁ। ইয়াৰে এনসাৰটো হৈছে 10+2+3 পদ্ধতি ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায়সমূহক স্তৰ অনুযায়ী 1964 পৰা 1966 চনৰ কোঠাৰী আয়োগে বিভিন্ন ভাগত ভাগ কৰিছে। প্ৰাথমিক পৰ্যায় 1 বছৰৰ পৰা 3 বছৰলৈকে আৰু প্ৰাথমিক পৰ্যায় 7 বছৰৰ পৰা 8 বছৰলৈকে। ইয়াক দুটা উপপৰ্যন্ত স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4 পৰা 5 বছৰ আৰু উচ্চ প্ৰাথমিক 3 বছৰ কৰিব লাগে। নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 3 বা 2 বছৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰ হ'ব লাগে। উচ্চতৰ মাধ্যমিক সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰ হ'ব লাগে। উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী অধ্যয়নসূচী 3 বছৰ, অৰ্থাৎ 3 বছৰৰ প্ৰথম স্নাতক ডিগ্ৰী। বিদ্যালয় স্তৰৰ বাবে আয়োগে অনুমোদন জনোৱা সময়সূচীকে 10+2+3 বুলি জনা যায়। সো এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে, এইটোও ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 16ত দিয়া আছে অনানুষ্ঠানিক শিক্ষা কি, ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনসাৰটো হৈছে
বৰ্তমান সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলো প্ৰকাৰৰ আশা আকাংক্ষাসমূহ পৰিতৃপ্ত কৰাত ব্যৰ্থ হৈ পৰিছে। গতিকে আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়ম কিছু শিথিল কৰি অগতানুগতিক শিক্ষা ব্যৱস্থা কৰা হৈছে। এই শিক্ষা অনানুষ্ঠানিক শিক্ষাৰ দৰে অনিয়ন্ত্ৰিত নহয়, অৰ্থাৎ স্বাভাৱিক পৰিৱেশ, ঘৰ, সমাজ আদিৰ লগত হোৱা ক্ৰিয়া প্ৰক্ৰিয়াৰ ফল নহয় আৰু আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মৰ দ্বাৰাও আবদ্ধ নহয়। অগতানুগতিক শিক্ষা উদ্দেশ্যহীন, অপৰিকল্পিত নহয়। এই শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয় নহয়। অগতানুগতিক শিক্ষাত ভৰ্তি হ'বৰ বাবে কোনো নিৰ্ধাৰিত বয়সৰ সীমা নাই। অগতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম জ্ঞানৰ ক্ষেত্ৰত বিস্তাৰৰ লগতে সামঞ্জস্য ৰাখি পৰিকল্পনা কৰা হয়। এই শিক্ষাৰ আন এটি উল্লেখনীয় দিশ হৈছে যে এই শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। বিশিষ্ট শিক্ষাবিদ জে.পি. নায়কৰ মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। চ' এই সংজ্ঞাটো ভালকৈ মনত ৰাখিবা। চ' অনানুষ্ঠানিক শিক্ষা কি বা ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা, এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। চ' এইটো ভালকৈ চাবা। এতিয়া আহে কুৱেশ্যনছ নম্বৰ 17লৈ। মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ কি কি? ইয়াৰে এনচাৰটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তিনিটা প্ৰক্ৰিয়াৰে আলোচনা কৰা হয়। নম্বৰ 1, নিবাৰণমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞান প্ৰধান কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিৰ বিকাশৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিৰ্ধাৰণ কৰা। মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে বুজি পোৱাত সহায় আগবঢ়ায়। নম্বৰ 2, আৱেগমূলক কাৰ্য। চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব প্ৰদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্য। মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় আগবঢ়ায়। নম্বৰ 3, সংৰক্ষণমূলক কাৰ্য। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়া সম্ভৱ নহয়। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য যি সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য। চ' এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া আহে কুৱেশ্যনছ নম্বৰ 18লৈ। শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ, শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ মাজেদি লাভ কৰা সংশোধিত আচৰণ মাত্ৰ। খ নম্বৰ, ব্যক্তিয়ে কৰা কোনো সমস্যা সমাধান হ'ল শিক্ষণ। গ নম্বৰ, শিক্ষণ লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়। শিক্ষণ কাৰ্যত নিৰ্দিষ্ট লক্ষ্যৰ প্ৰয়োজন। খ নম্বৰ, বিভিন্ন পৰিস্থিতিৰ লগত সংগতি সাধন হ'ল শিক্ষণ। জীৱনৰ প্ৰত্যেক মুহূৰ্ততে পৰিস্থিতিৰ দ্বাৰা শিকে। ঙ নম্বৰ, আচৰণৰ উপযুক্ত পৰিচালনাতহে শিক্ষণৰ মাহাত্য প্ৰকাশ পায়। প্ৰথম ছ নম্বৰ, শিক্ষণ অভিৰোচনৰ মাধ্যমতহে সম্ভৱ। আগ্ৰহ নাথাকিলে শিক্ষণ কাৰ্য অসম্পূৰ্ণ হয়। দ্বিতীয় ছ নম্বৰ, উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনে হ'ল শিক্ষণ। চ' এতিয়া আহে কুৱেশ্যনছ নম্বৰ 19লৈ। প্ৰস্তুতি নীতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰে এনচাৰটোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। চ' তোমালোকৰ যদি কোনোবা এতিয়ালৈকে আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেল জইন কৰা নাই, তোমালোকে এতিয়াই জইন কৰি ল'বা। টেলিগ্ৰাম বা হোৱাটছএপ চেনেলৰ লিংক তোমালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাবা, নাইবা তোমালোকে চাৰ্চো কৰিব পাৰা তাত গৈ ৰাহুল TNM বুলি। ইয়াৰে এনচাৰটো হৈছে প্ৰকৰণ বা প্ৰস্তুতিৰ নীতিৰ মতে ক্ৰিয়াৰ পৰা পাব পৰা সন্তুষ্টি আৰু অসন্তুষ্টিৰ ব্যক্তিৰ দৈহিক প্ৰস্তুতিৰ ওপৰতে নিৰ্ভৰ কৰে। শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ এক প্ৰধান চৌ হৈছে শিক্ষাৰ্থীৰ দৈহিক প্ৰস্তুতি। এই কথাৰ প্ৰতি শিক্ষকে সতৰ্ক দৃষ্টি ৰাখিব লাগে। শিক্ষা গ্ৰহণ কাৰ্য হৈছে সময়, সুবিধা আৰু প্ৰস্তুতিৰ সাপেক্ষে। এই নীতিৰ কেতবোৰ শৈক্ষিক তাৎপৰ্যৰ তলত সংক্ষেপে উল্লেখ কৰা হৈছে। ক নম্বৰ, শিক্ষকে পাঠদানৰ পূৰ্বে ছাত্ৰৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ প্ৰতি আওকণীয়া হৈ যান্ত্ৰিকভাৱে শিক্ষাদান কৰিব নালাগে। খ নম্বৰ, ছাত্ৰৰ দেহ মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰিব পৰা অভিৰোচনৰ কৌশল শিক্ষকে জানিব লাগে আৰু প্ৰয়োজন মতে তাক প্ৰয়োগ কৰিব লাগে। গ নম্বৰ, এই প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানৰ কাৰ্য তালিকা আৰু সময় তালিকা প্ৰস্তুত কৰি তুলিব লাগে। চ' এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 20লৈ। অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য উল্লেখ কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, আৰু এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, এই পদ্ধতি অনুযায়ী আমাৰ শিক্ষণ পৰিস্থিতিৰ সামগ্ৰিক বোধৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে বিদ্যালয় পাঠদানৰ সময়ত বিষয়বস্তু সামগ্ৰিক আৰু অসম্পূৰ্ণভাৱে উপস্থাপন কৰিব লাগে। খ নম্বৰ, শিক্ষকে বিষয়বস্তু এনেদৰে উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে নিজেই সমস্যামূলক পৰিস্থিতিৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু বিষয়বস্তু সম্পৰ্কে সামগ্ৰিক ধাৰণা গ্ৰহণ কৰিব পাৰে। গ নম্বৰ, এই পদ্ধতিৰ শিক্ষণৰ এটা দিশ হ'ল শিক্ষাৰ্থীৰ সক্ৰিয়তা আৰু আগ্ৰহ। গতিকে শিক্ষকে শিক্ষাৰ্থীক সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। ঘ নম্বৰ, যি ক্ষেত্ৰত সুবিধা হয় শিকিব লগা বিষয়বস্তু আঁতিগুৰি মাৰি ব্যাখ্যা কৰাৰ পৰিৱৰ্তে সমস্যাৰূপে শ্ৰেণীত উপস্থাপন কৰিব লাগে। চ' আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এইটো ছাবজেক্টৰ 4 আৰু 6 মাৰ্কৰ যিমানবিলাক লং কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ, ইয়াৰ পৰা তোমালোকৰ ভালেকেইটা কুৱেশ্যনছ এক্সামত কমন পৰি যাব। চিন্তা কৰিবলগীয়া একো বিষয় নাই। আৰু তোমালোকে যিমানবোৰ পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু পৰৱৰ্তী তোমালোকক কি টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা।
চ' তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।